নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। প্ৰথম ভিডিঅ' আৰম্ভণি কৰোঁতে কৈ দিওঁ যে এডিআৰিৰ যি মক টেষ্ট, আপোনালোকৰ মক টেষ্টখিনি চলিয়ে আছে আৰু বহু লোকে কোৱাৰ কাৰণে আজি তাৰ ধৰি লওক আমি এখন ফ্ৰী পেপাৰ দিয়া আছিলে, 3খন ফুল ফ্লেজ আপোনালোকৰ ফ্ৰী পেপাৰ আপোনালোকক দিয়া আছে। আপোনালোকে মক আপোনালোকে নল'বও পাৰে, ফ্ৰী পেপাৰ কেইখনতো আপোনালোকৰ যথেষ্ট লাভ হ'ব বুলি মই ভাবোঁ, কাৰণ কুৱেশ্যন কোৱালিটি বহুত আমি ষ্টেণ্ডাৰ্ড ৰাখিবলৈ ট্ৰাই কৰিছোঁ। চ' ফ্ৰী পেপাৰকেইখন আপোনালোকে ডাউনলোড কৰিব, ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে। ফ্ৰী পেপাৰকেইখন ডাউনলোড কৰি আপোনালোকে চাব, ছল্ভ কৰিব, আনচাৰ আপোনালোকৰ ধুনীয়াকৈ দিয়া আছে। কোৱালিটিটো আমাক আপোনালোকে জনাব, ফিডবেক জনাব, আৰু যদি ভাল পায় মক আপোনালোকে ল'বলৈ বিচাৰিলে ল'ব পাৰে। ইতিমধ্যে 3টা মক আপোনালোকৰ টেষ্ট হৈ গৈছে, চ' সেইখিনি পেপাৰ আপোনালোকে পাই যাব, বাকী থকাখিনি আপোনালোকে দিব পাৰিব। চ' এতিয়া আহোঁ মূল কথালৈ। এডিআৰি গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, ইয়াতে এটা ডাঙৰ চেঞ্জ আহিছে। কথাটো হৈছে যে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন গ্ৰেড 3ৰ ফালৰ পৰা কালি এখন নটিচ এখন ওলাইছিলে, যি নটিচখনত কোৱা হৈছিলে যে আছাম যিটো প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট যিটো ৰুল আছে 1999, সেইটোৰ মতে যিসকল অসম মানে আছাম এজিটেশ্যন যি আছিলে, অসম আন্দোলনৰ যিসকল শ্বহীদ আছিলে বা যিসকল আঘাতপ্ৰাপ্ত হৈছিলে, সেইসকলৰ যিসকল নেক্সট অফ কিন আছে বা তেওঁলোকৰ ফেমিলি মেম্বাৰ, তেওঁলোকৰ ফেমিলি ট্ৰীৰ যিসকল মেম্বাৰ আছে, সেইসকলক তেওঁলোকে যিটো প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট ৰুলৰ আউটত যিহেতু তেওঁলোক আহে, সেই লোকসকলে এই এডিআৰি যি পৰীক্ষা চলি আছে তাৰ বাবে তেওঁলোকে এলিজিবল হ'ব। আৰু তাৰ কাৰণে তেওঁলোকে মানে নেচেচাৰী তেওঁলোকে ডকুমেণ্টছ তেওঁলোকে জমা কৰিব লাগিব, বা অনলাইন যেতিয়া আবেদন কৰিব গ্ৰেড 3 হওক বা গ্ৰেড 4, কালি গ্ৰেড 3 ওলাইছে নটিচখন, বাট গ্ৰেড 4ৰ ক্ষেত্ৰতো সেই বস্তুটো আহিছে। নটিচ মেবি ওলাইছে, মই নাপাবও পাৰোঁ, আপোনালোকে পাইছে যদি জনাব পাৰে। কিন্তু গ্ৰেড 4ৰ পৰ্টেলতো সেই অপশ্যনটো ইতিমধ্যে মানে এনেবল হৈ গৈছে। চ' আপোনালোকে কালিৰ ভিডিঅ' যদি চাইছে আপোনালোকে গম পায়, মই তথাপি ভিডিঅ'টো কৈ থাকোঁতে মই জাষ্ট আপোনালোকক দেখাই দিছোঁ, এইটো আপোনালোকৰ অপশ্যনটো আপোনালোকে চাই লওক। চ' এইটো চাওক, এইটো মই চেক কৰিলোঁ, গ্ৰেড 3টো আছে আৰু গ্ৰেড 4টো আছে। দুইটাৰ ক্ষেত্ৰতে আপোনালোকৰ এই অপশ্যনটো বৰ্তমান আহি গৈছে। ইয়াৰ পূৰ্বতে আপোনালোকৰ এপ্লাই আপোনালোকে কৰোঁতে এডিআৰিৰ গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, দুইটাতে আপোনালোকৰ এই বস্তুটো নাহিছিলে। এতিয়া অহা হ'ল যে মাৰ্টিৰ্ছ ফেমিলি ইনফৰমেশ্যন বুলি, সেইটো টেবত আপোনালোকৰ চাওক, আছাম পাব্লিক ছাৰ্ভিচ প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট ৰুল 1999 বুলি এটা টেব আহিছে। ইয়াতে আপোনালোকৰ আহিছে আৰ ইউ এ ফেমিলি মেম্বাৰ অফ মাৰ্টিৰ, অৰ্থাৎ কোনো আপোনালোকে মুক্তি যুঁজাৰুৰ ফেমিলিৰ আপোনালোকে মানে সদস্য হয় নেকি? যদি হয় য়েছ দিব, যদি নহয় আপোনালোকে ন' দিব। চ' যদি হয় য়েছ দিব। এতিয়া য়েছ দিলে আপোনালোকে আপলোড এ প্ৰুফ, অৰ্থাৎ আপোনালোকে এটা প্ৰুফ আপলোড কৰিব লাগে। প্ৰুফটো আপুনি ক'ত পাব? এই প্ৰুফৰ যিখন আপোনালোকৰ চাৰ্টিফিকেট হয়, সেইখন আপোনালোকক ডিচিয়ে দিব। ডিচি হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, প্ৰত্যেকখন জিলাৰ যিজন উপায়ুক্ত থাকে, বৰ্তমান আয়ুক্ত, তেওঁ আপোনালোকক দিব। মই গোটেই বস্তুটো আপোনালোকক দেখাই আছোঁ, চাই লওক। চ' এই অপশ্যনটো আপোনালোকে দেখিলে। চ' প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট যদি আপোনালোকে ল'ব বিচাৰে, প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্টৰ ক্ষেত্ৰত আপোনালোকে এই অপশ্যনটো আপোনালোকে য়েছ কৰিব লাগিব, আৰু যদি নহয় দেন ন'। চ' ইয়াতে কিছুসংখ্যক লোকে কৈছে যে তেওঁলোকে যিসকল অসম আন্দোলনত ধৰি লওক জেলত গৈছিলে, কাৰাবাস খাটিছিলে, তেনেকুৱা ধৰণৰ লোকসকলে পাবনে নাই, সেই কথাটো চাওক। ইয়াতেতো যিটো ৰুল আছে, প্ৰিফাৰেঞ্চিয়েল ৰুলৰ কথা তাত লিখা আছে যে যিসকল মানে শ্বহীদ হৈছিলে বা যিসকল আঘাতপ্ৰাপ্ত হৈছিলে, সেইসকলৰ ক্ষেত্ৰতহে মানে এই বস্তুটো হয়। চ' জেলত যোৱাটো সেইটো মই ক'ব নোৱাৰিম, আপোনালোকে নিজৰ আয়ুক্ত কাৰ্যালয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত আপোনালোকে এবাৰ যোগাযোগ কৰিব। লগতে বহুতে কালি যদি ভিডিঅ'টো চোৱা নাই, মই ৰুলখিনি মই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকে। ইনেবল এনি এপ্লিকেণ্ট হু উইচেছ টু বি কনচিডাৰ্ড আণ্ডাৰ দ্য আছাম পাব্লিক ছাৰ্ভিচ প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট ৰুলছ 1999। আপোনালোকে চাওক, এফেক্টেড কেণ্ডিডেট মিনছ কেণ্ডিডেট হু ইজ দ্য মেম্বাৰ অফ দ্য ফেমিলি অফ এ মাৰ্টিৰ অৰ এ মেম্বাৰ অফ এ ফেমিলি অফ এ পাৰ্চন হু হেজ বিন ৰেণ্ডাৰ্ড ফিজিকেলি ডিজেবল এণ্ড প্ৰচেছ এ চাৰ্টিফিকেট টু দ্যাট ইফেক্ট ইছ্যুড বাই দ্য ডেপুটি কমিশ্যনাৰ অফ দ্য ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট। চ' এই যে আপোনালোকে ইয়াৰ পূৰ্বতে আপোনালোকে দেখিলে এটা PDF ফাইল আপলোড কৰিব লাগে। সেই PDF ফাইলটো হৈছে এখন চাৰ্টিফিকেট যিখন DCয়ে দিয়ে যে সেই মানুহজন সেই এফেক্টেড ফেমিলিৰ মানুহ হয়। গম পালেতো? চ' এতিয়া আপোনালোকক মই গোটেই মেইন বস্তুটো দেখাইছোঁ, আপোনালোকে চাই লওক। প্ৰিফাৰেঞ্চ ফৰ এপইণ্টমেণ্ট, চ' এই যিখন কৰিয়েণ্ডাম ওলাইছে তাৰ মূল কথাটো মই দি দিছোঁ, চাওক। প্ৰিফাৰেঞ্চ ফৰ এপইণ্টমেণ্ট, কোনে প্ৰিফাৰেঞ্চ পায়? Subject to the provision of these rules, wherever any recruitment to services and posts referred to in Rule 3 is made, one affected candidate who is otherwise eligible under the normal rule shall ceteris paribus be given preference in the মেকিং এপইণ্টমেণ্ট। চ' নৰ্মেলি আপোনালোকে নৰ্মেল ৰুলত ধৰি লওক আপোনালোকে আবেদন কৰি পেলাই চাকৰি পায়, সেই হিচাপে আপোনালোকে আবেদন কৰা হিচাপত সেইটো আপোনালোকক কোনো ৰিলেক্সেশ্যন নিদিয়ে। কিন্তু নৰ্মেলি যদি আবেদন কৰিব পাৰে, কিন্তু এপইণ্টমেণ্টত আপোনালোকে প্ৰিফাৰেঞ্চ পাব পাৰে। Provided that such preference shall be subject to reservation in the favor of the candidate who are member of the scheduled tribe, plain hill, other backward classes, MOBC, ex-serviceman and physically handicapped person. So ইয়াতো আপোনালোকে মনত ৰাখক, আপুনি যদি
জেনেৰেল কেটেগৰীৰ যদি মানে মাৰ্টিৰ ফেমিলিৰ হয় আপুনি কিন্তু চাকৰি নাপায় আপুনি চাকৰি পাব হ'লে মাৰ্টিৰ হ'লেও আপোনালোকে ST প্লেইনছ হিলছ OBC এক্স ছাৰ্ভিচমেন আৰু ফিজিকেলি হেণ্ডিকেপ হ'লেহে আপোনালোকে এই ৰুলৰ ফাইদা উঠাব পাৰিব সেইটো মনত ৰাখক provided further that appointment of any affected candidate who is also a candidate of the category mentioned in the preceding provisos shall be set off against the percentage reserved for the members of that particular category. So, সেই category against কিমানটা মানে তেওঁলোকে post reserve কৰি ৰাখিছে সেইটো এটা ইয়াতে factor আপোনালোকৰ হ'ব So, explanation ইয়াতে দিয়া আছে for the purposes of this rule the expression who is otherwise eligible under the normal rule shall mean an affected candidate whose name is included within the range of 3 times of the number of vacancies in the result sheet of the candidates arranged in order of merit অৰ্থাৎ এই যিটো preferential appointment বুলি পাইছে এই preferential appointment তেতিয়াহে পাব যেতিয়া আপোনালোকে ৰিটেন পাছ কৰিব ৰিটেন পাছ কৰাৰ পিছত যে আপোনালোকৰ মানে ভাইভাৰ কাৰণে হওক বা আপোনালোকৰ কম্পিউটাৰ পৰীক্ষাৰ কাৰণে হওক তেতিয়া যে আপোনালোকৰ ধৰি লওক 1:3 ৰেচিঅ'ত যে আপোনালোকৰ মানুহখিনি সিলেক্ট কৰি ৰাখে সেই সিলেকশ্যন প্ৰচিডিউৰখিনিলৈকে আপোনালোকে পাবগৈ লাগিব তেতিয়াহে আপোনালোকে প্ৰিফাৰেঞ্চ পাই পেলাই আপোনালোকে এপইণ্টমেণ্ট পাব পাৰিব সেই বস্তুটো আপোনালোকে মনত ৰাখিব If any affected candidate applies for any post claiming preference he shall enclose a certificate from DC. So, যদি আপোনালোকে আবেদন কৰে এতিয়া মই দেখালো অলপ আগত আপোনালোকক মই ক'লোৱে যিখন SLRC ৱেবছাইট আছিলে তাতে আপোনালোকে যে PDF এটা আপলোড কৰিব লাগে সেই PDFটো আপোনালোকক DCয়ে দিব অৰ্থাৎ DC এখন চাৰ্টিফিকেট দিব সেই চাৰ্টিফিকেটখন PDF কৰি আপোনালোকে জমা দিব লাগিব One affected candidate only of a family of a martyr or a physically disabled shall be given preference. So, এটা ফেমিলিৰ অকল এজন মানুহে প্ৰিফাৰেঞ্চ আপোনালোকৰ পাব So, before making an appointment, the appointing authority shall ascertain from Deputy Commissioner of the district of which the martyr or the physically disabled person was a resident. So, এই গুটেখিনি তেওঁলোকে মানে verify কৰিব যে মানুহজন actually মানে martyr family হয় গুটেখিনি আপোনালোকৰ চাব appointment affected candidate ক'ত পাব পাব্লিক সেক্টৰ আন্ডাৰটেকিং PSU টো পাব পাৰে কোম্পানীটো পাব পাৰে কৰ্পোৰেচনটো পাব পাৰে মহকুমা পৰিষদ মিউনিচিপালিটি টাউন কমিটি সকলোতে তেওঁলোকে পাব পাৰে সো এয়া আছিলে ৰুল আপোনালোকে দেখা পালে এতিয়া মূল কথা আহোঁ কথা হৈছে যে যিসকল নতুনকৈ যিসকলে আবেদন কৰিব তেওঁলোকে আবেদন কৰোঁতে যিখন এপ্লিকেশ্যন ফৰ্ম খুলি যায় এপ্লিকেশ্যন ফৰ্মখনত এই অপশ্যনটো তেওঁলোকে এনেবল কৰি দিছে আৰু আপোনালোকে যদি ল'ব বিচাৰে কাৰণ বহু লোক আছে বাৰু সেইটো মই জানো কিন্তু যিসকলে অলৰেডি আবেদন কৰিছে আৰু আবেদন কৰিছে কাৰণ তেওঁলোকৰ কমেণ্টো আহিছে বা মেছেজো তেওঁলোকৰ আহিছে যে তেওঁলোকে আবেদন কৰিলে কিন্তু কি কৰিব এতিয়া এডিট তেওঁলোকে কৰিব পৰা নাই ময়ো খুলি চালোঁ পৰ্টেল এপ্লিকেশ্যন ফৰ্ম এখন চ' তাত কোনো এডিট কৰাৰ অপশ্যন নাই যেতিয়া আপোনালোকে লগ ইন কৰিব লগ ইন কৰাৰ পিছত আপোনালোকৰ জাষ্ট এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ খোলে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কোনো এডিট কৰিব নোৱাৰে বা একো ধৰণৰ তেনেকুৱা সুবিধা নাই কিন্তু যিমান দূৰ গম পাওঁ most probably অপশ্যন আপোনালোকক এনেবল কৰি দিব এডিট কৰিবৰ কাৰণে বা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনত সেই নেচেচেৰী ৰেক্টিফিকেশ্যনৰ কাৰণে আপোনালোকক সুবিধা এটা কৰি দিব এডিট কৰাৰ অপশ্যন এটা most probably আহিব লাগে আৰু তেতিয়া আহিলে আপোনালোকে সেই অপশ্যনটো এনেবল আপোনালোকে কৰি দিব পাৰিব যদি আপুনি প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট ৰুলৰ আউটত যদি আপুনি পৰে সেইটো যদি আপুনি এক্সাৰচাইজ কৰিব পাৰে দেন তাত আপুনি য়েছ কৰিব পাৰিব আৰু এই বস্তুটো আমি অখা পাতি যে বহুতৰ এপ্লিকেশ্যন ভুল হৈছে চ' এই এডিট অপশ্যন যদি দিয়ে দেন মেবি তেওঁলোকো মানে সুবিধা এটা তেওঁলোকেও পাব যাতে তেওঁলোকৰ যিবিলাক ভুল আছিলে সেইটো যাতে তেওঁলোকেও শুদ্ধ কৰিব পাৰে চ' এই নটিচটো অহাৰ লগে লগে তাৰ আশা এটা আহিছে যে এডিট কৰা অপশ্যনটো আহিব লাগে কাৰণ এতিয়ালৈকে সেইটো দিয়া নাই যিসকলে কৰি গৈছে গ্ৰেড 3টো চাইছোঁ গ্ৰেড 4টো চাইছোঁ তেনেকুৱা ধৰণৰ এডিট কৰা অপশ্যন এতিয়ালৈকে অহা নাই চ' সেইটো যদি এনেবল কৰে দেন মেবি আপোনালোকে নিজৰ ভুল হৈ থকা এপ্লিকেশ্যনখিনিও আপোনালোকে কাৰেকশ্যন কৰিব পৰা এটা সম্ভাৱনা আছে চ' দেখা যাওক কি হয় আৰু যিসকলে আপোনালোকে প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্টৰ কাৰণে আপোনালোকে কৰিব বিচাৰে DC কাৰ্যালয়ত আপোনালোকে যোগাযোগ কৰি যিখন চাৰ্টিফিকেট লাগে চাৰ্টিফিকেটখন আপোনালোকে ওলাই লওক আৰু সেইখন আপোনালোকে উলিয়াই ভালদৰে ৰাখি থওক লগতে যিখন আপোনালোকৰ অৰিজিনেল আছুৰ ফালৰ পৰা যিখন ইছ্যু কৰা হৈছিলে আপোনালোকৰ শ্বহীদ হৈছে বা কিবা হৈছে বুলি আঘাতপ্ৰাপ্ত হৈছে বুলি সেই যিখন পুৰণা চাৰ্টিফিকেট মষ্টলি বহুতৰ 89 চনৰ চাৰ্টিফিকেট মেক্সিমামৰ আছে চ' সেইখন আপোনালোকে ভালদৰে সেইখন আপোনালোকে ৰাখি থ'ব সেইকেইটা আপোনালোকৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত কামত আহিব চ' এই যি প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট আপোনালোকে যেতিয়া আবেদন কৰিব সেই প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্টৰ হেৰিয়াৰ ফালৰ পৰা আছাম একাৰ্ডৰ যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে তাৰ ফালৰ পৰাও ভেৰিফাই কৰিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাতো ভেৰিফিকেশ্যন যাব চ' এইখিনি ভেৰিফাই কৰি পেলাই আপোনালোকৰ কমিশ্যনলৈ তেওঁলোকে মানে ফৰৱাৰ্ড কৰিব যে
এই মানুহখিনিক কনচিডাৰ কৰিব লাগে ফৰ প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট এজ পাৰ ৰুলছ। কিন্তু প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট পাব হ'লেও আপোনালোকে মেইন ৰিটেন পৰীক্ষা পাছ কৰিবই লাগিব, তাৰ পাছতহে প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্টৰ কথাটো আহে। আৰু এনেকুৱা নহয় যে আপোনালোকৰ ৰিজাৰ্ভেশ্যনখিনি বহুত হেৰি হৈ যাব। এই ৰিজাৰ্ভেশ্যনটো প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্টৰ যিটো ৰিজাৰ্ভেশ্যন সেইটো OBC, SC আৰু ST যিখিনি আমাৰ নৰ্মেল ৰিজাৰ্ভ কোটা আছে। ছাপ'জ আজি 20টা পষ্ট ধৰি লওক OBCৰ ৰিজাৰ্ভ হৈ আছে, তাতে প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট মে বি এটা দুটা তেনেকৈ তেওঁলোকক তাতে মানে এডজাষ্ট কৰি তাতে ভৰাব। চ' বেলেগকৈ ৰিজাৰ্ভেশ্যন আৰু হেৰি নহয়, কিন্তু তাৰ ভিতৰতে সেইখিনি সোমাব। চ' এনেকুৱা ধৰণৰ কথা, দেখা যাওক কি হয়। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'তে লগ পাম, ধন্যবাদ।